পিছতে গুৱাহাটীৰ যি পাহাৰীয়া অঞ্চল আছে সেই পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। ঠিক একেদৰে এই আজি যি স্থানত আছোঁ অৰ্থাৎ গুৱাহাটী খানাপাৰাৰ কইনাধৰা সমীপৰ গেষ্ট হাউচৰ সমীপত এয়া পুনৰ এক ভূমিস্খলনৰ ঘটনাই এক আতংকময় সৃষ্টি কৰিছে। আৰু সেই পৰিৱেশটো মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ মনমোহনক। যিহেতু যোৱা দুদিন পূৰ্বে ইয়াত এই বৰষুণ নেৰানেপেৰা বৰষুণৰ ফলতে এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। অৰ্থাৎ কালিৰ দিনটোত যোৱা শুকুৰবাৰে সন্ধিয়াৰ ভাগত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। অৰ্থাৎ ইয়াত যিহেতু এই গুৱাহাটী মহানগৰীৰ যি 18খন পাহাৰ আছে সেই 18খন পাহাৰৰ 366টা ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্তকৰণ কৰা হৈছে। আৰু এই কইনাধৰা বস্তু খানাপাৰাটো ঠিক একেদৰে এই ভূমিস্খলনৰ এলেকা প্ৰৱণ বুলি উল্লেখ কৰা আছে। আৰু কালি তাৰে পৰিণতিত এই ভূমিস্খলন ঘটনা সংঘটিত হৈছে। যিহেতু যোৱা দুদিনমান পূৰ্বে এই বৰষুণ আহিছিল, অৰ্থাৎ নেৰানেপেৰা বৰষুণৰ ফলত এই এনেধৰণৰ ঘটনা সংঘটিছে। আৰু পূৰ্বেও ইয়াৰ যি কাহিলীপাৰা আছে, কাহিলীপাৰাত ভূমিস্খলন হৈছিল। ঠিক একেদৰে গুৱাহাটী পাহাৰীয়া অঞ্চলৰ যি ভূমিস্খলন হৈছে তেওঁলোকৰ মাটি আৰু শিল পৰি যাতায়াতত কিছু সময়ৰ বাবে ব্যাহত কৰি তুলিছিল। অৰ্থাৎ এই ঘটনাই প্ৰথম নহয়। ইয়াৰ পূৰ্বে কাহিলীপাৰা, নৱগড়, নীলাচল, নাৰেংগী, জালুকবাৰীকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত এই ধাৰাসাৰ বৰষুণৰ পিছতে ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। আৰু বহু ঠাইত ঘৰবাৰী ক্ষতিগ্ৰস্ত হোৱাও উদাহৰণ আছে। আৰু সেই দৃশ্য মনমোহনে দেখুৱাই আছে। অৰ্থাৎ ধাৰাসাৰ বৰষুণৰ ফলত এই গুৱাহাটীত যি ভূমিস্খলন ঘটনা সংঘটিত হৈছে, অৰ্থাৎ এইবাৰ মহানগৰীৰ যি খানাপাৰা কইনাধৰা গেষ্ট হাউচ আছে সেই গেষ্ট হাউচৰ সমীপৰ পাহাৰৰ এচুৱা অংশ খহি পৰাত সৃষ্টি হৈছিল। অৰ্থাৎ কালি শুকুৰবাৰৰ দিনটোত এই ঘটনা সংঘটিত হৈছিল আৰু এক আতংকৰ সৃষ্টি কৰিছিল। অৰ্থাৎ গাড়ী মটৰৰ যাতায়াত ব্যৱস্থা ইতিমধ্যে কিছু সময়ৰ কাৰণে ব্যাহত হৈ পৰিছিল। আৰু ইতিমধ্যে যি দুৰ্যোগ প্ৰশমন বিভাগ, এই দুৰ্যোগ প্ৰশমন বিভাগে ইয়াৰ যি তদাৰক কৰিছে, অৰ্থাৎ তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কালিৰ দিনটোতে আছে সেই যি 18খন পাহাৰৰ 366টা অঞ্চল ইতিমধ্যে ভূমিস্খলনৰ এলেকা হিচাপে চিনাক্তকৰণ কৰা হৈছে। আৰু ঠিক একেদৰে এই কইনাধৰা খানাপাৰাটো সেই